আজি আমি নথৈ আনন্দিত। আমাৰ পূজা আজিৰ পৰা আৰম্ভ হৈছে। সঁচাকৈ ক'বলৈ গ'লে আমি অলপ আৱেগিকো হৈ আছোঁ আজি, কাৰণ 1975 চনত এই আহিন মাহতে আমাৰ প্ৰথমবাৰৰ বাবে আমাৰ প্ৰয়াত এয়া দেখিছে, আমি প্ৰয়াত ব্যক্তিসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতি আছোঁ। প্ৰয়াত ব্যক্তিসকলে এইগৰাকী সতীশ ডেকা, তেখেতৰ মুখ্য উদ্যোগত আমাৰ এই পূজাখন 1975 চনত আৰম্ভ হৈছিল আৰু তেখেত সভাপতি হিচাপে আছিল, মোৰ দেউতা সম্পাদক হিচাপে আছিল। এনেকৈ আমি গৈ গৈ এই পুৰুষা ব্যক্তিসকলৰ অশেষ কষ্টৰ চেষ্টাত আহি আজি আমি 50 বছৰত ভৰি দিছোঁ। আজি সুন্দৰভাৱে আমি এই 50 বছৰ সোণালী জয়ন্তী বৰ্ষটো আমি 10 দিনীয়াভাৱে আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পৰা আমাৰ এই অনুষ্ঠান চলি আছে। প্ৰতিকূল বতৰৰ মাজতো প্ৰতিকূল বতৰক আমি দুৰ্গা মাৰ আশীৰ্বাদ হিচাপে লৈ, বৰুণ দেৱতাৰ আশীৰ্বাদ হিচাপে লৈ আমি ৰাতিপুৱাৰ 50খন পতাকা উত্তোলনৰ কাৰ্যসূচীটো সুন্দৰভাৱে অনুষ্ঠিত কৰিছোঁ। বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ এই অনুষ্ঠানবিলাক আমি চলাই লৈ গৈ আছোঁ। এতিয়া আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আছিলে, আমি 5000 বন্তি প্ৰজ্বলন কৰিছোঁ আমাৰ প্ৰয়াত ব্যক্তিসকলৰ শৰণত। এতিয়া আমাৰ ৰাতি নিশাৰ প্ৰগ্ৰেম আমাৰ প্ৰয়াত সতীশ ডেকাৰ শৰণত আমাৰ গাঁৱৰ সভা বুলি এটা অনুষ্ঠান আছে, য'ত আমি বিভিন্ন বাৰে বৰণীয় অনুষ্ঠানে আমাৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিব। অহাকালি আমাৰ দ্বিতীয় দিন, অহাকালি আমাৰ কৈলাশ তালুকদাৰ ডাঙৰীয়াৰ নাগাৰা নাম প্ৰদৰ্শন হ'ব। পৰহি আমাৰ তৃতীয় দিন, আমাৰ পৰহি এটা উল্লেখযোগ্য অনুষ্ঠান এটা আছে, আমাৰ ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰা। বাৰে বৰণীয়া অনুষ্ঠান লৈ আমি আমাৰ অঞ্চলটো পৰিভ্ৰমণ কৰিম আৰু আবেলিলৈকে আমাৰ মৌৰী নাথৰ পাঠিঘাট আমাৰ তেখেতৰ নাম প্ৰদৰ্শন হ'ব। 7 তাৰিখ আৰু 8 তাৰিখে আমাৰ ৰাজধানী থিয়েটাৰ নিমন্ত্ৰণ জনাইছোঁ দুটি নিশাৰ কাৰণে। তেখেতসকলৰ নাট প্ৰদৰ্শন কৰিব। নৱমীৰ দিনা, ষষ্ঠীৰ দিনা 9 তাৰিখে, সিদিনা আমাৰ বেলবৰণ হ'ব আৰু ৰাতি আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান আছে সোণালী শোভা বুলি। তাতে আমি অসমৰ সাংস্কৃতিক জগতৰ ভ্ৰাম্যমান তৰা গীতালী কাকতিক, গীতালী দেৱীক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতে ইয়াত তেখেতৰ সংগীত অনুষ্ঠান পৰিৱেশন কৰিব। 11 তাৰিখে আমাৰ অষ্টমী, মহা অষ্টমী হ'ব। সিদিনা দিনজোৰা প্ৰগ্ৰেম অনুষ্ঠান হ'ব। আমাৰ আয়তী নাম প্ৰতিযোগিতা, সদৌ অসম ভিত্তিক আয়তী নাম প্ৰতিযোগিতা আছে। আমাৰ প্ৰথম প্ৰাইজ 10,000, 7,000, 5,000 এনেকৈ আমি প্ৰাইজবিলাক ৰাখিছোঁ। আৰু ৰাতিলৈকে আমাৰ কটপুৱাত থকা উদীয়মান যুৱকবিলাকৰ মাজত এখন নাট প্ৰদৰ্শন হ'ব। আমাৰ শিৱম নাট্য গোষ্ঠী, আমাৰ পুৰণা আমাৰ কটপুৱাগড় নাট্য গোষ্ঠী, তেখেতসকলে নাট প্ৰদৰ্শন কৰিব সন্ধিয়ালৈকে। সন্ধিয়া 8 বজাৰ পৰা এই অনুষ্ঠানটো হ'ব অভিজিত ভট্টাচাৰ্যৰ মানুহ খোৱা বাঘ। পিছদিনা নৱমী পূজাৰ দিনা ৰাতিপুৱা আমাৰ ভেকশ্যন প্ৰতিযোগিতা আছে সদৌ অসম ভিত্তিত 10,000, 7,000, 5,000 এনেকুৱা আমাৰ প্ৰাইজ ৰখা হৈছে ইতিমধ্যে। আৰু আবেলিলৈকে আমাৰ দৰ্শক কুইজ, যিটো আমাৰ কটপুৱা দুৰ্গা পূজাৰ এক ঐতিহাসিক অনুষ্ঠান, দৰ্শক কুইজ আছে। আৰু ৰাতিলৈকে আমাৰ এই সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আমাৰ ধামাকা নাইট, বলিউড নাইট আমি পাতিছোঁ। তাত য'ত আমাৰ বলিউডৰ যশস্বী সংগীত শিল্পী বিনোদ ৰাফে আমাৰ ইয়াত অনুষ্ঠান প্ৰদৰ্শন কৰিব। চ' সমূহ দৰ্শক তথা ধৰ্মপ্ৰাণ ৰাইজক আমি আদৰেৰে এই পূজাত উপভোগ কৰিবলৈ আমাক সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।